নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস ৰাজ্যত চলিছে নেকি বৰ্তমান আৰক্ষী ৰাজ চৌদিশে ফুটিছে আৰক্ষীৰ বন্দুকৰ গুলি দুজনকৈ লোক ইতিমধ্যে আহত হৈছে আৰু দুজনকৈ লোক ইতিমধ্যে আৰক্ষীৰ গুলিত নিহত হৈছে মধ্য অসম বৰাক আৰু নামনিত প্ৰায় একেই পৰিৱেশ বিগত 20 ঘণ্টাত ৰাজ্যত সংঘটিত হৈছে তিনিটাকৈ এনকাউণ্টাৰ এঠাইত প্ৰতিবাদ দমনৰ বাবে আৰক্ষীয়ে চলালে নিৰ্বিচাৰ গুলি প্ৰশ্ন হৈছে এয়া জংঘল ৰাজ নে আৰক্ষী ৰাজ যদি অভিযুক্তক আৰক্ষীয়ে শাস্তি দিয়ে তেনেহলে ন্যায়ালয়ৰ দৰকাৰ আছেনে ন্যায়ালয়ৰ পৰিৱৰ্তে আৰক্ষীয়ে বন্দুকৰ গুলিৰে অভিযুক্তক শাস্তি দিবলৈ আৰম্ভ কৰাত অসমত আৰক্ষী ৰাজ আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে উজনি নামনিত অসম আৰক্ষীয়ে সংঘটিত কৰিছে ভয়ানক কাণ্ড এক কথাত ক'বলৈ গ'লে অপৰাধ নাশৰ নামত আৰক্ষীয়ে জধে মধে ফুটাই গৈছে বন্দুকৰ গুলি আৰক্ষীৰ গুলিত দুজনকৈ লোকৰ প্ৰাণ গৈছে দুজন লোক গুলিবিদ্ধ হৈছে লাওখোৱা অভয়াৰণ্যত মাছমৰীয়াক গুলিয়াই হত্যা বকুত সন্দেহজনক ডকাইতক এনকাউণ্টাৰ বৰাকত যুৱতী অপহৰণকাৰীক এনকাউণ্টাৰ প্ৰতিবাদীক ছত্ৰভংগ দিয়াবলৈ ফুটালে 19 জাই গুলি নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত মাছমৰীয়াক গুলিয়াই হত্যা কৰা হৈছে বকুৰ লামপাৰাত ডকাইতক এনকাউণ্টাৰ কৰা হৈছে বৰাকৰ লক্ষীপুৰত যুৱতী অপহৰণৰ সন্দেহত এনকাউণ্টাৰ কৰা হৈছে আনহাতে পৰ্বতজোৰাৰ বগৰীবাৰীত আৰক্ষী থানাত প্ৰতিবাদ কৰিবলৈ অহা লোকক ছত্ৰভংগ দিবলৈ 19 জাই গুলি ফুটালে আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত এতিয়া ধুঁৱলি কুঁৱলী পৰিৱেশ আৰক্ষীয়ে এনকাউণ্টাৰ আৰু প্ৰতিবাদ দমনৰ বাবে সংঘটিত কৰা কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বন্দুক গৰজি উঠাত মানুহ শংকিত হৈছে যদি এনেদৰেই ন্যায়ালয়ৰ পৰিৱৰ্তে আৰক্ষীয়ে নাগৰিকক চৰম শাস্তি দিবলৈ আৰম্ভ কৰে তেন্তে ৰাজ্যৰ চৰম বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে হিন্দু যুৱতীক অপহৰণকাৰীক এনকাউণ্টাৰ বৰাকৰ কাছাৰ জিলাৰ লক্ষীপুৰত আজি আৰক্ষীয়ে সংঘটিত কৰিছে এনকাউণ্টাৰ লক্ষীপুৰৰ শিৱপুৰত আৰক্ষীয়ে সংঘটিত কৰিছে এনকাউণ্টাৰ এগৰাকী হিন্দু যুৱতীক অপহৰণৰ সৈতে জড়িত থকাৰ অভিযুক্ত মান্নান আহমেদৰ দেহত গুলি লাগে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে মান্নান আহমেদক আৰক্ষীয়ে গুলিয়ায় গুলিবিদ্ধ মান্নান আহমেদ আৰু আহত আৰক্ষী লেন্স নায়ক জছিমুদ্দিন লস্কৰক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে লাওখোৱা অভয়াৰণ্যত এনকাউণ্টাৰ নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত দুজন মাছমৰীয়াক এনকাউণ্টাৰ কৰিছে বন বিভাগে লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত বন বিভাগৰ গুলীচালনাত দুজন মাছমৰীয়া নিহত হয় চোৰাংকৈ মাছ মৰাৰ খবৰ লাভ কৰাত বন বিভাগে অভিযান চলায় সেই সময়ত বন বিভাগৰ গুলীত নিহত হয় দুই ভাতৃ আব্দুল জলিলুদ্দিন আৰু সমৰুদ্দিন নিহত মাছমৰীয়াৰ ঘৰ জুৰিয়াৰ ঢিংবৰী চাপৰিত ঘটনাৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ভোট নিদিয়াৰ বাবেই এই হত্যা বুলি অভিযোগ আনিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এয়া এনকাউণ্টাৰ নহয় শীতল মস্তিষ্কৰে হত্যা কৰা বুলিহে দাবী কৰিছে সংগ্ৰাম পৰিষদে আৰু এটা কথা আমি আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ এইটো আচলতে আমাৰ কথা নহয় গোটেই অসম জুৰি বা সংখ্যালঘু অঞ্চলবিলাকত এটা বুবা হৈছে যে 2024 চনৰ যি নিৰ্বাচন পাৰ হৈ গ'ল আজি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তৎপৰতাৰ সৈতে যি তদন্ত ঘোষণা কৰিছে সেই তদন্তৰ ফলাফল যদি অতি শীঘ্ৰেই যদি নোলায় বা ৰাজহুৱা কৰা নহয় বা এই পৰিয়ালৰ ভুক্তভোগী পৰিয়ালক যদি ন্যায় প্ৰদান কৰা নহয় তেনেহ'লে আমি মানে ভাবিবলৈ বাধ্য হ'ম বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে 2024 চনৰ নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ ফলশ্ৰুতিত আচলতে সংখ্যালঘু মানুহসকলক এনেদৰে টাৰ্গেট কৰি লৈ তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে বুলি অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব বা আমি সেই কথাটো ভাবিবলৈ বাধ্য হ'ম গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতে যদি এই অপবাদৰ পৰা বাচিব বিচাৰে এই অপবাদৰ পৰা হাৰি যাব বিচাৰে নিশ্চয়কৈ এইজন বলিষ্ঠ মুখ্যমন্ত্ৰীয়ে তেওঁ দৃঢ়তাৰে নিশ্চয় ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি নিশ্চয় আশাবাদী প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ 0লৈ 19 জাই গুলি
পৰ্বতজোৰাৰ বগৰীবাৰীত ইছলাম ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰিছিল ইমন পাল নামৰ লোকজনে। তাৰ পাছতে পৰ্বতজোৰাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইমন পালক গ্ৰেপ্তাৰৰ দাবীত বগৰীবাৰী আৰক্ষী থানাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে প্ৰতিবাদ দমনৰ বাবে 0-19 যায় গুলীচালনা কৰিব লগা হয়। সমানে আৰক্ষীৰ লাঠিচালনাও কৰে। লাঠিচালনা কৰাত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীৰ বাহনৰ যথেষ্ট ক্ষতিসাধন হয়। বকুৰ লামপাৰাত ডকাইতক এনকাউণ্টাৰ। বকুৰ লামপাৰাত আৰক্ষীয়ে এনকাউণ্টাৰ সংঘটিত কৰিছে। দুধৰ্ষ ডকাইতক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত কেনাৰাম বসুমতাৰী ওৰফে মুটু গুলীবিদ্ধ হয়। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত কেনাৰামক গুলী চলোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে কামৰূপ আৰক্ষীয়ে ATM চুৰি চক্ৰ এটা গ্ৰেপ্তাৰ কৰিছিল। সেই চক্ৰটোত আছিল কেনাৰাম। কেনাৰামক লৈ আৰক্ষীয়ে চুৰিৰ সৈতে জড়িত আন ডকাইতক গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিছিল। তেনে সময়তে কেনাৰাম বসুমতাৰী পলায়নৰ প্ৰয়াস কৰাত আৰক্ষীয়ে এনকাউণ্টাৰ কৰে। আৰক্ষীৰ এই এনকাউণ্টাৰক লৈ কেৱল মাত্ৰ অপৰাধীয়ে ত্ৰাসিত হোৱা নহয়, সাধাৰণ লোকো আজি শংকিত হৈ পৰিছে। একাংশই সন্দেহ কৰিছে সঁচাকৈ বৰ ৰাজ্যৰ শান্তি শৃংখলা বিঘ্নিত হৈছে নেকি? কিয় আৰক্ষীৰ বন্দুক পুনৰবাৰ গৰজি উঠিব লগা হৈছে? এই সকলোবোৰ উত্তৰ পৰৱৰ্তী সময়ত প্ৰকাশ পাব, স্পষ্ট হ'ব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।